আমাৰ অসমত বহু লাখ বিঘা মাটি 29 লাখ বিঘা মাটি এবিঘা দুবিঘা নহয় 29 লাখ বিঘা মাটি বেদখলকাৰীৰ হাতত গৈছে। ইমান মানুহ অসমীয়া মানুহৰ হাততো নাই ইমান মাটি যিমান বেদখলকাৰীসকলে মাটি দখল কৰি ৰাখিছে। ঘটনা প্ৰবাহ চলি থকাৰ মাজতে যোৱাকালি ওৰাঙত মাটি দখল কৰাৰ চেষ্টা চলিছিল। এটা এটাকৈ লাহে লাহে আমি উচ্ছেদ কৰিব লাগিব, কৰবাত আইনী বাধা থাকিব, আইনী বাধা আঁতৰাব লাগিব। আৰু এটা কষ্টকৰ কাম কিন্তু আমি হাতত লৈছোঁ, লাহে লাহে আমি কৰি গৈ থাকিম। আৰু এখন আমাৰ তালিকা আছে যে কিখিনি আমি কাম সোনকালে কৰিব পাৰোঁ, যাক ইংৰাজীত লো হেঙিং ফ্ৰুটছ বুলি কয়। আৰু আমি প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এটা জেগাত কৰি থাকিম। মোৰ এটাই অনুৰোধ থাকিব যে যিখিনি হ'ল হৈ গ'ল, নতুনকৈ কোনো স্থানত যাতে আমি এনেকুৱা ধৰণৰ দখল হ'ব নিদিওঁ। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে বা স্থানীয় ৰাইজে আপত্তি কৰিলে তেওঁলোক নাহে, কিন্তু আমি দুই এজনে নিজৰ মেডিপট্টা অলপমান বিক্ৰী কৰি দিলোঁ, তাতেই বহিলে, বহি ওচৰৰ মাটিলৈকে গুচি গ'ল, তেনেকৈ গোটেই বস্তুটো বিয়পি পৰে। সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহ হওক বা আমাৰ ভাৰতীয় খিলঞ্জীয়া মানুহখিনি সাৱধান হোৱাৰ সময় হৈ গ'ল। একচুৱেলি সময় পাৰেই হৈ গ'ল। এতিয়াও যদি আমি অলপ সাৱধান হ'ব পাৰোঁ, হয়তো আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। যাৰ উচ্ছেদ হ'ব তেওঁলোকেতো অলপ ৰিয়েক্ট কৰিবই, কিন্তু আমি এটাই কথা জানিব লাগে যে বিজেপিৰ চৰকাৰ চলি থকালৈকে আমি শক্তিশালী হৈ আছোঁ, আমি আপোচবিহীনভাৱে কাম কৰিম। গতিকে এটা দুটা শিলগুটি আমাক ভয়ো খুৱাব নোৱাৰে। আৰু মই ভাবোঁ যে ৰাইজে আমাৰ লগত একেলগে থিয় দিলে আমি লাহে লাহে অসমখনৰ ভূমি বেদখলকাৰীৰ পৰা আমি মুক্ত কৰিব পাৰিম।